এক্সিডেণ্ট হ'ল সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে গম পালে যে ডিমা হাছাও এলেকাত এনেকুৱা ধৰণৰ কয়লাৰ অবৈধ খনন চলি আছে কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলং চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে সেই কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন অবৈধ কয়লাৰ যে মাইনিং এই মাইনিংটো বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছো অবৈধৰ যেটো কয়লা খনন এটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো আৰু এটোৰ ওপৰত সিবিআই এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছো আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যাতে অসমত কাৰ্বি আংলঙত চলি থকা যে অবৈধ কয়লা খনন তাৰ ওপৰত সিবিআই তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যে অবৈধ কয়লা খনন আছে তাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় মানে কাৰ্বি আংলং কাৰ্বি মানুহৰ মূল যেটো দাবী যে ভাৰতৰ সংবিধানৰ 244A লাগে আমি সেই দাবীটো সমৰ্থন কৰোঁ যে কাৰ্বিসকলৰ অধিক স্বায়ত্ব শাসন লাগে কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণি অসমীয়া প্ৰথম অসমীয়া অসমৰ কলম্বাছ বিষ্ণুৰা ভাই কৈছে যে অসমৰ কলম্বাছ প্ৰথম অসমীয়া কাৰ্বিসকলেই যদি অসমত যদি স্বশাসন নাপায় নিজে নিজক শাসন কৰাৰ অধিকাৰ নাপায় তেতিয়াহ'লে কোনে পাব গতিকে 244A মই ছাপোৰ্ট কৰোঁ আৰু 244A কাৰণে হোৱা সকলো সংগ্ৰামক আমি অংশগ্ৰহণ কৰিম অতি সোনকালে কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং বাহিনীক খেদোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল 6 শিডিউলৰ যিটো স্পিৰিট সেই স্পিৰিটটো তুলিৰাম ৰংহাং বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বন্ধকত দি দিছে দিল্লীৰ ওচৰত বন্ধকত দি দিছে গতিকে অতি সোনকালে কাউন্সিলৰ যি ইলেকশ্যন হ'ব এইবাৰ ইলেকশ্যনত আমি বিজেপিক হৰুৱাব লাগিব বিজেপিয়ে কাৰ্বিসকলৰ অধিকাৰ কাঢ়ি লৈছে APHLCক আমি জিকাব লাগিব জন ইংতি কাঠাৰক আমি ইয়াতে শাসন দিব লাগিব আৰু লগতে আমি স্পষ্টভাৱে কৈ দিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি সৰ্বতোপ্ৰকাৰে সহায় কৰি ইয়াত বিজেপিক হৰুৱাই APHLCক জিকাবৰ কাৰণে আমি সকলোৱে কাম কৰিম মই নিজেও তাৰ কাৰণে খাটিম মই এই মুহূৰ্তত আজি APHLCৰ প্ৰতিষ্ঠা দিৱসত তেখেতসকলক আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু কাৰ্বিসকলৰ এই সংগ্ৰাম আগুৱাই লৈ যাবৰ কাৰণে মই আশীৰ্বাদ দিছোঁ মই মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ এই দুইটাক হিমন্ত বিশ্ব শৰ্মাই আমাৰ দিছপুৰে মানে সদায় ATM হিচাপে ব্যৱহাৰ কৰি আহিছে এই দুটা একদম ATM আৰু যেতিয়াই দৰকাৰ হয় তাৰ পৰাই পইচাটো মাৰে যেতিয়াই দৰকাৰ হয় সেইটো কৰে গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰূপে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে তুলিৰাম ৰংহাঙৰ আৰু দেবুলাল গাৰোচাৰ এই যিটো জাতিদ্ৰোহী তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি যি অন্যায় সেই অন্যায়টো আমি সকলোৱে বিৰোধিতা কৰিব লাগে মই আকৌ এবাৰ এটা কথা কৈছোঁ যে আমি 244A ছাপোৰ্ট কৰোঁ কিন্তু কাৰ্বি আংলঙত থকা কাৰ্বি ৰাইজে অন্যান্য খিলঞ্জীয়া মানুহক ইয়াত কিন্তু অধিকাৰ প্ৰদান কৰিব লাগিব এখন ৰাজ্য এখন ঠাই কেৱল এটা জাতি মানুহ বসবাস নকৰে কাৰ্বি আংলঙতো অকল কাৰ্বিসকল বসবাস নকৰে অন্য যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতিও সমান অধিকাৰ আৰু সমান মৰ্যাদা তেওঁলোকে পোষণ কৰিব লাগিব হেতুৰ বাহিৰে বাকি সব আন্দোলনতে মই তেওঁলোকৰ লগত আছোঁ তেওঁলোকে হেতু খালি কৰি দিব লাগিব বেলেগ হয় মানে কাৰ্বি আংলঙত PGR আৰু VGRত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহে তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক PGR VGR বিলাক যি ধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে কাৰ্বি আংলঙত থকা PGR VGR আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগ সেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰ্বি আংলঙত